এইখন হল এনেকুৱা গাড়ী আচ্ছা মানে মানুহ কপাল থাকিলে এনে গাড়ী সেকেন্ড হ্যান্ডত পায় অনলি 34,000 চলিছে মাত্র প্লাস্টিক কভার খোলাই নাই গাড়ীত আমি আগতে এখন আনিছিলো এনেকুৱা এন্ডোভাৰ ফৰ্ড এন্ডোভাৰ আচ্ছা দাম আছে এইখনৰ 2,30,000 টকা 2017 হয় আৰু জেডেলেক্স হয় আৰু দাম আছে এইখনৰ 2017 হয় 2017 ওয়েগনার ভিএক্সআই আচ্ছা খুব ধুনিয়া মেইনটেনেন্স আছে গাড়ীখন ভাল 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 এইটো হল ডেটসন গো প্লাস ডেটসনৰ বহুত কাস্টমাৰ থাকে তো আমাৰ এখানে এইখনো আছে 2020 হয় আপোনাৰ দাম হল এইখনৰ 2,60,000 নমস্কাৰ মই ইমৰান স্বাগতম জনাইছো জেটিএম বক ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আৰু পুনৰবাৰ আহিছো কেবি অটো এজেন্সিত নতুন ষ্টকৰ হৈতে গোটেইখিনি ষ্টক আপডেট দিম আৰু মই ভিডিঅ'ৰ যোৱা ভিডিঅ'ত আপোনালোকক কৈছোৱে যে কেবি অটো এজেন্সিত খুব ধুনিয়া এটা সুবিধা পাব বাইক স্কুটি মোবাইল গোটেইখিনি এক্সচেঞ্জ হৈ যাব তো আপোনালোকৰ যদি পুৰণি বাইক আছে স্কুটি আছে তো আপোনালোকে লৈ আহক আৰু যদি কাৰ লোৱাৰ সপোন আছে সেইখন এক্সচেঞ্জ কৰি আপোনালোকে ধুনিয়া কাৰ এখন লৈ যাব পাৰিব তো দাদা আছে অনাৰ তো দাদা স্বাগতম জনাইছো নতুন নতুন ষ্টক আহিছে তো গোটেইখিনি আপডেট দিম বুলি ভাবিলো হয় তো আজি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো আৰু বাইকৰ স্কুটিৰ কথাখিনি এবাৰ জনাই দিব আকৌ এবাৰ আমাৰ তাত মানে সকলো ধৰণৰ ধৰক পুৰণি আপোনাৰ নিজৰ নামত থকা বাইক বা এক্টিভা বা বুলেট হওক বা বাইক আৰু এনি বাইক তো আপোনাৰ যিবিলাক মানে অলপ নতুন ধৰণৰ আছে এইবিলাক এক্সচেঞ্জ হ'ব এক্সচেঞ্জ হৈ যাব আৰু ৰিফাইনেন্সটো অল আসাম হৈ যাব আৰু অল আসাম ৰিফাইনেন্স হ'ব মেঘালয় হ'ব ৰিফাইনেন্স মেঘালয় আপোনাৰ শ্বিলং তুৰা এইবিলাক লংপু এইবিলাক হ'লে মোৰ কাৰণে ইজি হয় আৰু ৰিফাইনেন্স ওকে আৰু যদি কোনোবাই শিলচৰ সাইডৰ লম বুলি ভাবে শিলচৰৰ পৰা হ'ব কিন্তু অহা যোৱা দূৰটো তেখেতসকলে বা কি কয় যদি লাগে মই কৰাই দিব পাৰিম যদি আহে আচ্ছা ওকে যদি শিলচৰ সাইডৰ পৰা আপোনালোকে ভিডিঅ' চাই আছে যদি ৰিফাইনেন্স কৰিব বিচাৰে কেবি অটো এজেন্সিয়ে ৰিফাইনেন্স কৰাই দিব তো দেৰি নকৰো আজি ভিডিঅ'টো আৰম্ভ কৰো দাদা ইয়নৰ পৰা কৰিছো ইয়ন 2016 হয় আপোনাৰ এসি পাৱাৰ উইন্ডো কোম্পানী ফিটেড মিউজিক সিস্টেম এইবিলাক গোটেই আছে এল'উইল আছে ঠিক আছে ধুনীয়া এল'উইল টায়াৰ বিলাকো ভালে আছে দাম হল এইখনত 2,20,000 টকা 2,20,000 তাতে আমাৰ আৰটি ইন্সুৰেন্স ট্ৰান্সফাৰ এইখিনি গোটেই থাকিব আৰু ডাউন পেমেন্ট আপোনাৰ মোটামুটি 50-60,000 টকা দিলে এইবিলাক ওলাই যায় ওকে মাত্ৰ 50-60,000 টকা লৈ আনি মানে যিকিনো গাড়ী ইয়নখন ল'ব পাৰিব হয় এইখন হল 2019 হয় ওয়েগনাৰ ভিএক্সআই হয় এইখনৰ দাম হল 3,70,000 টকা 3,70,000 টকা পাই যাব হয় হয় 2019 ওয়েগনাৰ ভিএক্সআই এইখনতো ঠিক এনেকুৱা ৰিফাইনেন্স যদি কৰিব বিচাৰে 80,000 1 লাখ টকা ডাউন পেমেন্ট দিলে হল এইখন ৰিফাইনেন্স হৈ যাব হয় হয় ট্ৰান্সফাৰটো আমাৰ থাকে আৰু আমাৰ দামবিলাক ফিক্স হয় আগতে কৈছো মই আপোনাৰ আগতে হোৱাইট কালাৰ এইটো হল 2018 এইটো 18 ভিএক্সআই হয় গুৱাহাটী ৰেজিষ্টাৰ্ডে গাড়ী চব আপোনাৰ এইটোত এন্ড্ৰইড ডিসপ্লে লাগি আছে আৰু এইটোৰ দাম হল 3.5 লাখ টকা 3.5 লাখ টকা ওয়েগনাৰ ভিএক্সআই 2017 হয় আৰু জেডেলেক্স হয় আৰু দাম আছে এইখনৰ আপোনাৰ 5 লাখ টকা এইখনত একদম ফ্ৰেছ গাড়ী হয় কালাৰে অৰিজিনেল এইবিলাক আপোনাৰ 1 লাখ 1.5 লাখ টকা ডাউন পেমেন্ট দিলে এইবিলাকো ওলাই যাব ফাইনেন্স কৰিলে মাত্ৰ 1 লাখ 1.5 লাখ টকা দি আপোনালোকে বলেৰ এইটো কালাৰ নাপায় কালাৰটো বিৰাট ৰেয়াৰ হয় সেইটো হল ওয়েগনাৰ 2016 ডিচেম্বৰৰ আপোনাৰ ওয়েগনাৰ ভিএক্সআই গুৱাহাটী ৰেজিষ্টাৰ্ড গাড়ী হয় আপোনাৰ দাম আছে এইখনৰ আপোনাৰ এইখনৰ দাম আছে আপোনাৰ 3,20,000 টকা 3,20,000 টকা ডিকি দৰ্জা বনে চিল পাব সব চিল চিল পাব খুব ধুনীয়া কণ্ডিচনৰ আপোনালোকে আহক গাড়ীখন টেষ্ট ড্ৰাইভ লৈ আপোনালোকে পছন্দ কৰি গাড়ীখন লৈ যাব গাড়ীখন খুব ধুনীয়া ইন্টেৰিয়ৰ চাব পাৰে চাওক ইন্টেৰিয়ৰ খুব সুন্দৰ হৈ আছে সিটৰ কণ্ডিচনৰ চাব পাৰে আপোনালোকে ধুনীয়া ওয়েগনাৰ জাত থাকে ভালে থাকে আৰু ওয়েগনাৰ গাড়ীখন বেয়া পটককে নহয় মেইনটেনেন্সও বহুত কমত হয় এইটো হল 2019 ওয়েগনাৰ ভিএক্সআই সরি এইটো 19 নাই এইটো 2017 হয় 2017 ওয়েগনাৰ ভিএক্সআই আচ্ছা খুব ধুনীয়া মেইনটেনেন্স আছে গাড়ীখন ভাল গাড়ী 2017 হয় ভিএক্সআই মডেল এইখনৰ দাম আছে আপোনাৰ 3,20,000 টকা 3,20,000 টকা 3,20,000 টকাতে পাব 80,000 মান যদি 1 লাখ মান দিলে হল 1 লাখ মান দিলে ওলাই যাব এইখনত 1 লাখ মান দিলে ওকে নেক্সট এইটো হল ডেটসন গো প্লাস ডেটসনৰ বহুত কাস্টমাৰ থাকে তো আমাৰ এখানে এইখনো আছে 2020 হয় আপোনাৰ দাম হল এইখনৰ 2,60,000 2,60,000 ডেটসন গো প্লাস ওকে ডেটসন গো প্লাস 2,60,000 টকা পাই আছে স্ক্ৰিনত নাম্বাৰ আহি আছে আপোনালোকে যোগাযোগ কৰক যদি ডেটসন গো প্লাস যদি বিচাৰি আছিল আপোনালোকে নেক্সট এইখন হল এনেকুৱা গাড়ী আচ্ছা মানে মানুহ কপাল থাকিলে এনে গাড়ী সেকেন্ড হ্যান্ডত পায় অনলি 34,000 চলিছে মাত্ৰ প্লাস্টিক কভার খোলাই নাই গাড়ীত আমি আগতে এখন আনিছিলো এনেকুৱা 34,000 চলিছে পেট্রোল হয় এসি পাওয়ার উইন্ডো পাবো মাত্র 34,000 চলা গাড়ী একদম ফ্রেশ কত ডিফারেন্ট নাই আর দাম মাত্র 95,000 তাতে ট্রান্সফার লয়
এবছৰৰ ইঞ্চুৰেঞ্চ লয়, কাগজ পাতি কৰাই এবছৰৰ ইঞ্চুৰেঞ্চ RC ট্ৰান্সফাৰ লয় 95,000 আৰু গাড়ী মই ক'লোৱে চব কোম্পানী ফিটেড টায়াৰে হয়। আচ্ছা দাম হ'ল 95,000, একদম ফ্ৰেছ গাড়ী, বহুত মানে ক'লো না বহুত কম পায় এনেকৈ কম পায় মানে 95,000 টকাত আপোনালোকক দি আছে। অতি সোনকালে যোগাযোগ কৰক, কাগজ পাতি কৰাই দি আছে। যদি কোনোবাই ল'ম বুলি ভাবি আছে অতি সোনকালে যোগাযোগ কৰক, স্ক্ৰীনত নম্বৰ আহি আছে। এলেণ্ট্ৰা হয়, এলেণ্ট্ৰা 2013 এলেণ্ট্ৰা, একেবাৰে টপ মডেল, হয় পুছ বটন ষ্টাৰ্ট হয় আৰু এলউইল কোম্পানী ফিটেড আছে। আৰু এইখনৰ দাম হ'ল 3.5 লাখ টকা। 3.5 লাখ টকা 3.5 লাখ ডাউন পেমেণ্ট কিমান দিব লাগিব? এইখনত 1 লাখ মান দিলে ওলাই যাব। ওকে, 1 লাখ এখন অসমৰ লেম্বৰগিনি হয়, ওকে অসমৰ লেম্বৰগিনি বহুত অসমৰ ধুনীয়া হয়। লেম্বৰগিনি। যদি ল'ম বুলি কোনোবা ভাবি আছে, হোৱাইট কালাৰত আছে, ডুৱেল টোন কৰা আছে, অতি সোনকালে যোগাযোগ হয় কৰক। হয়। নেক্সট কওক দাদা, এইটো বেলিনো হয় 2018 হয় এইটোৰ দাম আছে 4,70,000 টকা। 4,70,000 হয় হয় হয়, 4,70,000 টকা বেলিনো আপোনাৰ পেট্ৰলত। ডাউন পেমেণ্ট কিমান দিব লাগিব দাদা? 1 লাখ মান দিলে ওলাই যাব। আৰু কিবা অৰিজিনেল পেইণ্টত আছে গাড়ী? আছে আছে চিল ইঞ্জিন আছে আছে আছে। এইটো হ'ল ইয়ন, এইটো এৰা প্লাছ AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো পাব। আৰু ইয়াৰ দাম আছে আপোনাৰ 1,35,000 টকা, 1,35,000 135, আৰু তাতে ট্ৰান্সফাৰটো মই কৰাই দিম। ওকে, ট্ৰান্সফাৰ কৰাই দিব। সেকেন্ড হেণ্ড বাইক এখনৰ দামত আপোনালোকে ইয়ন পাই আছে। হয় হয়। এইটো হ'ল কুইড, 2016 চনৰ হয়, RXT মডেল, এণ্ড্ৰইড ডিছপ্লে লাগি আহে এইটো। আৰু দাম আছে আপোনাৰ 2 লাখ টকা। 2 লাখ টকা একেবাৰে মানে হোলসেল ৰেটত দি আছে। হয় হয়, 2 লাখ টকা। ওকে, এইটো হ'ল ইয়ন, 2018 হয়, 2018 হয়, AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো পাব। আৰু দাম আছে এইখন 2,20,000 টকা। 2,20,000 টকা হয়, 2,20,000 টকা ইয়ন পাই আছে। মানে যদি 2 লাখৰ আন্ডাৰত কোনোবাৰ বাজেট আছে, বহুত গাড়ী আছে আমাৰ তাত। এইটো আপোনাৰ এল্টো K10 2014, সৰি 2014 হয়, 2014 PXI, আৰু এক্সিডেণ্টেল গাড়ী নহয়। আৰু দাম আছে আপোনাৰ 2 লাখ টকা। 2 লাখ টকা এইটো 50,000 মান টকা ডাউন পেমেণ্ট দিলেই মই এইটো ওলাই দিব পাৰিম। 50,000 টকাত আপোনালোকে K10 লৈ যাব পাৰিব। অল ইজ গল। যদি অল মডেল K10 বিচাৰি আছিলে, আহক KB অটো এজেন্সিত, গাড়ীখন চাই মেলি ভেৰিফাই কৰি আপোনালোকে লৈ যাব পাৰিব। এইটো হ'ল এল্টো 800, হয় 2019 হয়। আচ্ছা, দাম হ'ল আপোনাৰ 3 লাখ টকা। 3 লাখ টকা 3 লাখ টকা, হোৱাইট কালাৰ গাড়ী, খুব ধুনীয়া আছে। আচ্ছা আচ্ছা মানে এল্টো বিলাকৰ ৰিচেল ভেলু বহুত, তো সেইকাৰণে কম টকাত নাপায়। আমি যেতিয়া দামত কিনিম তো বিকটো অলপ দাম যেন লাগে আৰু সেই মানে মেইনটেনেন্স কম, সুজুকিৰ গাড়ী, ধুনীয়া গাড়ী হয়। নতুনকৈ ক'ব নালাগে। এইটো হ'ল 2020 ডিচেম্বৰৰ এল্টো 800 এল্টো 800 LXI। হয়, এইটোৰ দাম আছে 3,35,000 টকা। 3,35,000 টকা হয়, এইখনো ধুনীয়া আছে গাড়ী। এইখনো ধুনীয়া হৈ আছে। আপোনালোকে আহক, গাড়ীখন চাই মেলি লৈ যাব পাৰিব। এইটো কুইক ক্লাইম্বাৰ হয়, এইটো 2017 গাড়ী, আচ্ছা পেট্ৰল। ইয়াতে কি হয়, এলউইল আহে, ডাবল কালাৰ আহে, হয় আৰু এণ্ড্ৰইড ডিছপ্লে আহে। আচ্ছা, দাম আছে এইখন 2 লাখ টকা। 2 লাখ টকা হয় হয়, 2 লাখ টকাতে আপোনালোকে কুইক লৈ যাব পাৰিব। ক্লাইম্বাৰ, কুইক গোটেই ক্লাইম্বাৰ। ৱাগনটো দেখি আছো আপোনালোকক। কুইক ক্লাইম্বাৰ যদি বিচাৰি আছিলে, আপোনালোকে ব্লু কালাৰৰ এইখন লৈ যাব পাৰিব। নেক্সট এইটো হ'ল আপোনাৰ ফৰ্ড এস্পায়াৰ, 2017 গাড়ী হয়। আচ্ছা, দাম হ'ল আপোনাৰ 2,60,000। 2,60,000 টকাত আপোনালোকে ফৰ্ড এস্পায়াৰ লৈ যাব পাৰিব, হোৱাইট কালাৰৰ। হোৱাইট কালাৰ, 2017। কিবা ইঞ্জিনৰ কাম আছে নেকি? নাই নাই নাই, একো কাম নাই। আমি গাড়ীবিলাক চাই চিন্তি পেলাই উঠাম, বেয়া গাড়ী উঠাম। ৰিচখন কওক। এইটো হ'ল পেট্ৰল চুইফ্ট VXI, আচ্ছা 2011 হয়, হয়, পেট্ৰলত হয়। দাম হ'ল 1,60,000। তাতে আপোনাৰ RC ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ এইবিলাক গোটেই থাকিব। 1,60,000 মাত্ৰ, মাত্ৰ 1,60,000 গুৱাহাটী ৰেজিষ্টাৰ্ড গাড়ী। যদি কাৰ ল'ম বুলি ভাবি আছে, ভাল খবৰ। কম কম দামতে মানে বহুতখিনি গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব। 1,60,000, 1.5 লাখ, 1 লাখ XI 2013 চনৰ হয়। দাম আছে 3 লাখ টকা। 3 লাখ টকা ৰিফাইনেন্স লাগিলে কৰাই দিব পৰা যাব। কিমান বছৰৰ পৰা ৰিফাইনেন্স হয় দাদা? এনে 2013 পৰা ৰিফাইনেন্স হয়। 2013 পৰা ৰিফাইনেন্স হয়। চুইফ্ট VXI যদি আপোনালোকে বিচাৰি আছিলে, ৰেড কালাৰত এইখন ল'ব পাৰিব। 3 লাখ টকা, 70,000, 80,000 মান টকা ডাউন পেমেণ্ট দিয়ক আৰু ওলাই যাব। এইটো গ্ৰেণ্ড আইটেন 2015 হয়। হয়। আপোনাৰ স্পৰ্টছ মডেল, পুছ বটন ষ্টাৰ্ট। আৰু দাম আছে ইয়াত 3,10,000 টকা। 3,10,000 ৰিফাইনেন্স লাগিলে কৰাই দিব পাৰিম। কোনোবাই যদি 2008 9 গাড়ী এক্সচেঞ্জ কৰি লৈ যাম বুলি ভাবে, এইখন পাৰিব। পাৰিব। এইটো চুইফ্ট ডিজায়াৰ 2014 চনৰ হয়। আপোনাৰ চুইফ্ট ডিজায়াৰ VDI হয়। আৰু এইটোৰ দাম আছে আপোনাৰ 2,30,000। এইটো গ্ৰেণ্ড আইটেন স্পৰ্টছ, 2015 চনৰ হয়, গুৱাহাটী নম্বৰ। পুছ বটন ষ্টাৰ্ট থাকে এইটো স্পৰ্টছত। আৰু এইটোৰ দাম আছে আপোনাৰ 3,10,000 টকা। 1 লাখ মান টকা ডাউন পেমেণ্ট দিলে এইটো ওলাই যাব।
1 লাখ মান টকা ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব উম। বৰষুণ আছে ইন্টেৰিয়ৰ মই আপোনালোকক দেখুৱাব পৰা নাই পানী হৈ আছে অলপ তো খুব ধুনীয়া হৈ আছে আপোনালোকে আহক জাষ্ট গাড়ীখন টেষ্ট ড্ৰাইভ লৈ পাৰচেজ কৰি লৈ যাব পাৰিব কম ডাউন পেমেন্ট দি 30% মান ডাউন পেমেন্ট দি আপোনালোকে যি কি নহওক গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব ভাৰ্নাখন কম দাদা ভাৰ্নাখন 2012 হয় ডিজেলৰ হয় টপ মডেল দাম আছে এখন 2,20,000 টকা টুৰিক ভাৰ্না এখন ওকে 2,20,000 টকাতে আপোনালোকে ভাৰ্না লৈ যাব পাৰিব দাদা গাড়ীখন কিবা কাম আছে নেকি নাই এচি চব ৰানিং আছে এসি ৰানিং এইটো 2013 ডাস্টাৰ হয় ডিজেলৰ হয় দাম হ'ল 2,60,000 ৰিফাইনেন্স লাগিলে কৰাই দিব পৰা যাব ওকে ৰিফাইনেন্স লাগিলে আপোনালোকে ৰিফাইনেন্সৰ সুবিধা পাই যাব অফৰোডিং অনৰোডিংৰ কাৰণে যদি কোনোবাই ডাস্টাৰ ল'ম বুলি ভাবি আছে সেইখন ল'ব পাৰিব কিমান ডাউন পেমেন্ট কিমান দিব লাগিব 1 লাখ মান দিব লাগিব 1 লাখ মান দিব লাগিব এমএল নাম্বাৰ তো আপোনালোকে অতি সোনকালে যোগাযোগ কৰক এইটো এন্ডোভাৰ ফৰ্ড এন্ডোভাৰ আচ্ছা ফৰ্ড এন্ডোভাৰ হয় এইটো পুৰণি হয় 2018 আপোনাৰ হয় আৰু দাম আছে এইখনৰ 2,30,000 টকা 2,30,000 টকা 2008 ফৰ্ড এন্ডোভাৰ যদি কোনোবাই বিচাৰি আছে কাগজ আছে আপোনাৰ 2029 লৈ ইন্স্যুৰেন্স আছে আপ টু ডেট ওকে এসময় ৰজা গাড়ী কিবা কাম আছে নেকি দাদা নাই কাম নাই ধুনীয়া ৰানিং গাড়ী 4x4 হয় ওকে 4x4 এন্ডোভাৰ তো ধন্যবাদ গাইজ ভিডিওটো চোৱাৰ বাবে গোটেইখিনি গাড়ী ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ ইয়াতে যিখিনি গাড়ী আছে ইয়াৰ ওপৰত বহুতখিনি গাড়ী আছে আপোনালোকে দাদাক কল কৰি সুধিব পাৰিব যেনেকুৱা ধৰণৰ গাড়ী লাগে যি গাড়ী লাগে আপোনালোকে কেবি অটো এজেঞ্চিত পাই যাব তো ধন্যবাদ গাইজ ভিডিওটো চোৱাৰ বাবে লগ পাম নতুন এটা ভিডিঅ' নতুন এটা ঠাইত জয় আই অসম